যিদিনাখন আমি জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাওঁ সিদিনাখন অসম চৰকাৰৰ ওপৰত সকলোৱে হেঁচা প্ৰয়োগ কৰিলে যে কোনো ধৰণৰ পোষ্টমৰ্টেম হ'ব নালাগে, আমাৰ মৰমৰ শিল্পীগৰাকীক কটাকুটি কৰিব নালাগে। তাৰ পিছত নতুনকৈ দাবী উত্থাপন হ'ল যে ছিংগাপুৰ এখন নিৰপেক্ষ ৰাষ্ট্ৰ আৰু ছিংগাপুৰত পোষ্টমৰ্টেম হ'ব লাগে। অসমৰ ওপৰত আমাৰ বিশ্বাস নাই, গতিকে ছিংগাপুৰতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাতি আমি আলাপ আলোচনা কৰি ছিংগাপুৰ কৰ্তৃপক্ষৰ লগত কথা বতৰা পাতি ছিংগাপুৰত আমি পোষ্টমৰ্টেমৰ ব্যৱস্থা কৰিলোঁ। এতিয়া আকৌ নতুনকৈ ৰাইজৰ পৰা দাবী আহিছে যে নহয়, আমি অসমতো পোষ্টমৰ্টেম কৰিব লাগে। নিয়মমতে ছিংগাপুৰৰ দৰে ৰাষ্ট্ৰ এখন যাৰ কাৰো তেওঁলোক নন বায়াছ, তেওঁলোকে জুবিন গাৰ্গক বা হিমন্ত বিশ্ব শৰ্মাক বা পবিত্ৰ মাৰ্ঘেৰিটা গৰিমা গাৰ্গক ক'তো নাজানে। গতিকে ছিংগাপুৰৰ দৰে নিৰপেক্ষ ৰাষ্ট্ৰ এখনত পোষ্টমৰ্টেম হোৱাটো আচলতে আমাৰ কাৰণে আশীৰ্বাদ স্বৰূপ, কাৰণ তাতে তেওঁলোকক কোনেও মটিভেট বা ইনভলভ বুলি ক'ব নোৱাৰে। কিন্তু যি নহওক, আজি ৰাতিপুৱাৰ পৰা হঠাতে আকৌ এটা অসমত নতুনকৈ দাবী উত্থাপন হৈছে যে নহয়, অসমতে পোষ্টমৰ্টেম হ'ব লাগে। ৰাজ্য চৰকাৰৰ গোটেই স্থিতিটো হ'ল যে আমি ৰাইজক কোনো কাৰণতে অসন্মান কৰিব খোজা নাই আৰু এই গোটেই প্ৰক্ৰিয়াটোত ৰাইজে বিচৰা ধৰণে আমি নিজকে চলাই লৈ গৈ আছোঁ। প্ৰথমতে কোনো কাৰণতে শিল্পীগৰাকীক কাটাকুটা কৰিব নালাগে। দ্বিতীয়তে ছিংগাপুৰত পোষ্টমৰ্টেম কৰি আনিব লাগে। এতিয়া তৃতীয়বাৰ কোৱা হৈছে যে নহয়, জুবিন গাৰ্গক অসমতে আমি পোষ্টমৰ্টেম কৰিব লাগে আদৰৰ শিল্পীগৰাকীক। ব্যক্তিগতভাৱে ছিংগাপুৰত পোষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটাকুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পোষ্টমৰ্টেম নকৰোঁ, বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পোষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয়, চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অতস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব। এতিয়া ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব।